এতিয়া জাতীয় সংগীত পৰিৱেশন কৰা হ'ব। সকলোকে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ আমি অনুৰোধ জনাইছো। ধন্যবাদ। ওম আশতোমা সদ্গাময় তমসোমা জ্যোতির্গময় মৃত্যুর্মা অমৃতম গময়। সকলোৰে সুখ শান্তি সমৃদ্ধি কামনাৰে আজিৰ এই অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। ৰাজ্যখনৰ উন্নয়ন তথা বিকাশৰ নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ৰূপায়িত কৰা বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আমাৰ যোৰহাট জিলাত আজি এই কাৰ্যসূচী হাতত লোৱা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰিবলৈ আমাৰ যোৰহাট জিলাৰ মাননীয় অভিভাৱক মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীক আমি অনুৰোধ জনাইছো। আজিৰ এই সভাত উপস্থিত থকা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী নগৰ পৰিক্ৰমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ 2 গৰাকী জিলা সভাপতি, যোৰহাট জিলাৰ মাননীয় আয়ুক্ত ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত থকা যোৰহাটৰ বিশিষ্ট ব্যক্তিসকল, আইসকল, আজি ইয়াত আমি আমন্ত্ৰণ কৰি অনা মাইক্ৰ' ফাইনেন্সৰ হিতাধিকাৰীসকল, আইসকল, সুধীবৃন্দ, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকাশৰ যি নিৰলস প্ৰচেষ্টা চলিছে, আজিৰ দিনটোত 3খন আঁচনিৰ দ্বাৰা ই প্ৰমাণিত হৈছে যে ৰাজ্যখনে আগুৱাই গৈছে। বিকাশৰ যি 12 দিনীয়া জয়যাত্ৰা, ইয়াত অংশগ্ৰহণ কৰিবৰ